অন্তৰ্গত আজি তিনিটাকৈ পবিত্ৰ মন্দিৰৰ শুভ আধাৰিলা কৰিলোঁ। প্ৰথম মন্দিৰটি 6:30 বজাত পশ্চিম মামনিৰ লক্ষী মন্দিৰ, তাত অসম দৰ্শন আঁচনিৰ দ্বাৰা 3 লাখ টকা দিছোঁ। তাৰ পাছতে আমি ঔগুৰিৰ আন এটি লক্ষী মন্দিৰ 3 লাখ টকা দিছোঁ, তাৰো আধাৰিলা কৰিলোঁ। আৰু এতিয়া আছোঁ আমি মামৰণিত, মূল মামৰণি গাঁৱত। ইয়াত যিটো আমাৰ আদিবাসীসকলৰ গ্ৰামথান, এই গ্ৰামথানটোও অসম দৰ্শন আঁচনিৰ দ্বাৰা 3 লাখ টকা দিছোঁ আৰু খুব সুন্দৰভাৱে খুব সোনকালে নিৰ্মাণ কৰা হ'ব। আৰু ইতিমধ্যেই ডিগবৈ সমষ্টিটোৰ যি পুৰণা ডিগবৈ আছিল, তাত সেই পুৰণা ডিগবৈৰ প্ৰায় কেইখন পঞ্চায়ততে আমি প্ৰায় মন্দিৰ আমি শেষ কৰিছোঁ। গতিকে কেইটামান থাকি গৈছিলে আৰু ইতিমধ্যেই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক অসম দৰ্শনৰ আঁচনি আকৌ 12টাকৈ মন্দিৰ দিছিলে। আৰু সেই 12টা মন্দিৰৰ ভিতৰত আজি 3টা মন্দিৰ আমি 1 ঘণ্টাৰ ভিতৰত আধাৰিলা কৰিছোঁ আৰু ৰাইজৰ আমি অৰ্পণ কৰিছোঁ আৰু ৰাইজে নিজে তেওঁলোকে নিৰ্মাণ কৰিব। গতিকে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ দিছোঁ আৰু ইয়াৰ ৰাইজক আমি ধন্যবাদ দিছোঁ। পুৱা 6 বজাতে আহি তেওঁলোকে নিজ নিজ স্থানত, নিজ নিজ গাঁৱত নিজৰ আজি পবিত্ৰ আধাৰিলা কৰিছে। গতিকে অহা দিনবিলাকত যাতে আমাৰ প্ৰতিটো আঁচনিয়ে খুব সুন্দৰভাৱে সফল ৰূপায়ণ হয়, তাৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ। আৰু ইয়াৰ পাছত আমি এতিয়া গৈ আছোঁ কৈলাশপুৰ। সেই কৈলাশপুৰতো আমি প্ৰায় 7টি আধাৰিলা আছে আৰু 6খনমান ৰাজহুৱা সভা আছে, তাতে আমি অংশগ্ৰহণ কৰিমগৈ। কাৰণ সোনকালে আমি যাব লাগিব, যিহেতু সেই অঞ্চললৈ যথেষ্ট এই অঞ্চলৰ পৰা দূৰ আৰু সেই অঞ্চলৰ ৰাইজেও আমাৰ চৰকাৰখনক আমি নতুনকৈ অন্তৰ্ভুক্ত হোৱা ডিগবৈ সমষ্টিত আমাক ডিগবৈ সমষ্টিৰ বাসিন্দা হিচাপে ডিগবৈ সমষ্টিৰ তেওঁলোক ভোটাৰ হিচাপে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিছোঁ। পঞ্চায়ত নিৰ্বাচনটো ডিগবৈ সমষ্টি বহুত আগত। ডিগবৈ সমষ্টিৰ 13খন গাঁও পঞ্চায়ত আমাৰ আছে আৰু যিসকল নিৰ্দলীয় প্ৰাৰ্থী আমাৰ প্ৰতিটো মানে ৱাৰ্ডতে এইবাৰ ৱাৰ্ড মেম্বাৰবিলাক নিৰ্দলীয় হ'ব। আৰু তেনে ক্ষেত্ৰত 13খন পঞ্চায়ততে সকলো আমাৰ যিসকল নিৰ্দলীয় প্ৰাৰ্থী আছিলে আমাৰ সমৰ্থিত বিজেপি সমৰ্থিত 13খন পঞ্চায়তেৰ 130জন মেম্বাৰ ইতিমধ্যে সম্পূৰ্ণ হৈছে। আৰু কাউন্সিলাৰ, যি AP মেম্বাৰ, আঞ্চলিক পঞ্চায়তৰ সদস্য, জিলা পৰিষদৰ আমাৰ 4টা 2জন সদস্য আছে। এইখিনিও আমি ইতিমধ্যে পেনেল আমি জিলা সমিতি আৰু ৰাজ্যিক সমিতিলৈ প্ৰেৰণ কৰিছোঁ। মোটামুটি চূড়ান্ত হৈছে আৰু 13খন পঞ্চায়ততে আগন্তুক পঞ্চায়ত নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে 100% নিশ্চিত বিজয় সাব্যস্ত কৰিব।